Hello everyone, আজি আমি এটা নতুন ভিডিও লৈ আহিলো এই নতুন ভিডিওটোত আমি কি ডিসকাস কৰিম JEE মেইনছ অৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তাৰ মানে আজিৰ পৰা আমি সদায় JEE মেইনছ অৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কিছুমান ডিসকাস কৰি গৈ থাকিম সো তোমালোকে যাতে সদায় অলপকে যাতে পঢ়ি থাকা JEE মেইনছ অৰ কাৰণেও তেতিয়া তোমালোকৰ এন্ট্ৰেন্স ক্লিয়াৰ হ'ব আৰু এন্ট্ৰেন্স বুলি নহয় যিকোনো এক্সাম তোমালোকৰ ক্লিয়াৰ হ'ব CUET হওক বা বেলেগ এক্সামো হওক যদিহে তোমালোকে JEE নিচিনা এক্সাম এটাৰ কোৱেশ্চনছ বোৰ যদি কৰিবলৈ শিকি যোৱা তেতিয়া হেবিলাক এক্সামৰ কোৱেশ্চনো তোমালোকে ইজিলি পঢ়া হৈ যাবা গতিকে ফাৰ্স্ট আমি আজি কোৱেশ্চনটা লৈছো 2025 ৰ আহি যোৱা এটা কোৱেশ্চন আছিল সেট থিওৰি ৰিলেশন ফাংচন টপিকটোৰ যে let a equal set 0 1 2 3 4 5 and r be a relation on a নামৰ সেটটোৰ ওপৰত এটা ৰিলেশন আছে কি ৰিলেশন আছে a define by কেনেকৈ ডিফাইন কৰা আছে xy belongs to r if and only max of xy belongs to 3 4 তাৰ মানে ৰিলেশন টু এটা যদি পেয়াৰ থাকিবলে হয় তেতিয়ালে তাৰ ম্যাক্সিমাম নাম্বাৰ তাৰ হে দুটা নাম্বাৰ যেটো ভিতৰ যেটো ম্যাক্সিমাম নাম্বাৰ হেটো 3 আৰু 4 ভিতৰ কোনবাটা হ'ব লাগিব এটা মই যদি কওঁ এক্সাম্পল মই যদি কওঁ তোমাক 1 2 তাতে থাকিবনে is 1 2 belongs to that relation no why because ইয়াতে যেটো ম্যাক্সিমাম নাম্বাৰ that is 2 আৰু 2 2 ইয়াত নাই সো ম্যাক্সিমাম 3 4 হ'ব লাগিব ম্যাক্সিমাম ইয়াৰ যেটো ম্যাক্সিমাম নাম্বাৰ তা মানে ডাঙৰ নাম্বাৰ হেটো হয় 3 হ'ব লাগিব নহয় 4 হ'ব লাগিব তা মানে প্ৰতিটো পেয়াৰত তুমি হয় 3 দেখিব লাগিব নহয় 4 দেখিব লাগিব তেতিয়া আমি কৰিম কেনেকে এতিয়াটো কৰোতে আমাৰ অকমান টাইম লাগিব কিন্তু তোমালোকে হে স্টেপস খিনি যেতিয়া এক্সামত কৰিব পটকে এক্সিকিউট কৰিব লাগিব কিন্তু আমি বুজুতে অলপ টাইম লাগিব বুজুতে কেনেকে সো প্ৰথমতে তুমি max 3 থকা নাম্বাৰবোৰ লিখি লোৱা যিখিনি নাম্বাৰ ম্যাক্সিমাম 3 আছে ম্যাক্সিমাম 3 ওলাব যিবোৰ পেয়াৰত যেনেকে 1 3 2 3 এবিলাকৰ ম্যাক্সিমাম নাম্বাৰ 3 তেনেকুৱা কিমান পেয়াৰছ পাবা হেবোৰ তুমি লিখি লোৱা ইয়াৰ পৰা কি পাবা এটাটো পাই যাবা তুমি 0,3 ইয়াত ম্যাক্সিমাম 3 ওলাব এটাটো পাই যাবা তুমি 3,0 ইয়াতো ম্যাক্সিমাম 3 ওলাব তাৰ পিছত পাবা তুমি 1,3 ইয়াতো ম্যাক্সিমাম 3 হয় ইয়াত পাবা 3,1 তাতো ম্যাক্সিমাম 3 হয় আৰু এটা পাবা তুমি 2,3 তাতো ম্যাক্সিমাম 3 হয় 3,2 তাতো ম্যাক্সিমাম 3 হয় আৰু 3,3 তাতো ম্যাক্সিমাম 3 হয় যেতিয়া ম্যাক্সিমাম নাম্বাৰটো 3 হয় তেতিয়া হলে তোমাৰ এইখিনি পেয়াৰছ থাকিব আৰু ম্যাক্সিমাম যদি 4 হয় ম্যাক্সিমাম নাম্বাৰটো যদি 4 হয় তেতিয়া হলে কি হ'ব 0,4 4,0 তাৰ পিছত আহিলে 1,4 4,1 maximum number 4 2,4 4,2 similarly 3,4 4,3 আৰু কি থাকিলে 4,4 আৰু কিবা তাৰবাতে কিবা আহিবনে 5,4 আহিব নেকি is 5,4 is there 5,4 লিখিব নোৱাৰা কিয় কাৰণ তাত maximum number 5 আৰু maximum কি হ'ব লাগিব বুলি কৈছে 3 আৰু 4 ৰ ভিতৰতে কোনবাটা হ'ব লাগিব তো যিমানখিনি পেয়াৰ দেখিছা প্ৰতিটো পেয়াৰতে maximum যেটো ভ্যালু that is either 3 or 4 ইয়াত maximum 3 ইয়াত 3 ইয়াত 3 ইয়াত 3 ইয়াত 3 এখিনি 4 4 4 ঠিক আছে এতিয়া এটোৱে হৈ গল তোমাৰ ৰিলেশনটো তাৰ মানে মই আকো নতুনকৈ লিখি থকা নাই এটা মই এটা কাৰ্লি ব্ৰেকেট দি দিছো এইটোৱে হৈ গল তোমাৰ ৰিলেশনটো গতিকে কিমানটা এলিমেন্টছ আছে how many elements are there 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 the elements asa you have 16 elements in this relation this is your relation eto tomar relation no হয় না এই রিলেশনটোৰ 16 টা এলিমেন্ট আছে কিন্তু তোমাক ফার্স্ট স্টেটমেন্টটো কি কৈছে the number of elements in r is 18 is it true no number of elements are in r is 16 this is not true this is false statement ঠিক আছে next কি হৈছে the relation r is symmetric but neither reflexive nor transitive reflexive কেতিয়া হয় প্ৰথম আমি reflexive পৰা স্টাৰ্ট কৰো reflexive কেতিয়া হয় reflexive তেতিয়া হয় যেতিয়া এই সেটটোৰ প্ৰতিটো এলিমেন্টৰ কাৰণে ওলোৱা পেয়াৰবোৰ 0 0 সেম পেয়াৰবোৰ 0 0 1 1 2 2 3 2 2 3 3 4 4 আৰু 5 5 এই গুটে পেয়াৰ খিনিয়ে তাত থাকিব লাগিব 0 0 তাৰ মানে এ নম্বৰ যেটো সেট আছিল হে সেটটো জি নাম্বাৰছ দেখিছা 0 1 2 3 4 5 তাৰ কাৰণে একে একে নাম্বাৰ থকা পেয়াৰবোৰ 0 0 1 1 2 2 3 3 4 4 5 5 গুটে খিনি তাত থাকিব লাগিব তাৰে কোনবা এটাও যদি না থাকে হি ৰিফ্লেক্সিভ নহয় তো 0 0 আছে নেকি নাই এটা নাই বাকিটো সোৱা তোমাৰ দৰকাৰই নাই 0 0 তুমি কত দেখা নাই তাৰ মানে this is not reflexive reflexive
নহয় this is not reflexive এতিয়া হলো symmetric কেনেকে চাই symmetric চাই যে ৰিলেচন তো চোৱা তুমি ৰিলেচন তোৰ কোনোবা এটা পেয়াৰ উঠোৱা আৰু প্ৰতিটো পেয়াৰৰ কাৰণে তাৰ উল্টা ফ্লিপ কৰি দিলে যেটো পেয়াৰ পাও তাৰ মানে 0 3 মই উল্টা বুলিয়ে ওয়ার্ডটো ইউজ কৰিছো ফ্লিপ কৰি দিলে আমি পাই যাও 3 0 তাৰ মানে x to y হৈ যায় y to x হৈ যায় হে এনেকুৱা পেয়াৰছ বোৰ প্ৰতিটো এলিমেন্টৰ কাৰণে ইয়াতে থাকিব লাগিব তাৰ মানে 0 3 ৰ উল্টা পেয়াৰটো 3 0 তো হি এটোত আছে নে নাই যদি আছে হি এ এলিমেন্টৰ কাৰণে ৰিফ্লেক্সিভ তেনেকে সব এলিমেন্টৰ কাৰণে ৰিফ্লেক্সিভ হ'ব লাগিব সবৰে চাই যাও 0 3 ৰ উল্টা 3 0 3 0 উল্টা 0 3 তাৰ মানে এটোটা হৈ গল 1 3 উল্টা 1 3 উল্টাটো তাত আছে নে আছে ডেফিনেটলি 3 1 ডান হৈ গল 3 1 ৰ উল্টাটো তাত আছে নে আছে 3 1 ৰ উল্টা 1 3 হৈ গল 2 3 উল্টা 3 2 3 2 উল্টা 2 3 3 3 উল্টা হি নিজে 3 3 ফ্লিপ কৰিলে হি নিজে হৈ যাব সো ডেফিনেটলি 0 4 ৰ আছে 4 0 1 4 ৰ 1 সৰি মই তো 1 আচ্ছা ঠিক আছে 1 4 4 1 1 4 ৰ 4 1 2 4 ৰ 4 2 3 4 তাৰ উল্টা আছে 3 4 40 আছে 4 4 40 4 4 আছে তো তাৰ মানে প্ৰত্যেকটো পেয়াৰৰ কাৰণে সব পেয়াৰৰ কাৰণে তাৰ উল্টা এলিমেন্টছ বোৰ তাত আছে সো দিস ইজ symmetric yes তাৰ মানে ৰিফ্লেক্সিভ পালে স্টেটমেন্টে কৈছিলে যে দিস ইজ the relation are symmetric yes বুলি কৈছিলে yes it is satisfied neither reflexive তাৰ মানে reflexive no yes it is not reflexive হেতু নকলেকে হৈ গল এটা তুমি চাব লাগে transitive is it transitive চাই কেনেকে how to check transitive আমি এটা transitive চাবৰ কাৰণে তুমি কৰিব লাগিব কি তুমি কোনবাটা পেয়াৰ ললা প্ৰথম আৰম্ভণি ইয়াৰ পৰাই কৰা 0 3 হে পেয়াৰটো লৈ ই যত হে হৈছে যেটো নম্বৰ হে হৈছে হে নম্বৰটোৰে স্টাৰ্ট হোৱা বেলেগ এটা পেয়াৰ ইয়াৰ পৰা লৈ লোৱা যেনিবা 3 1 হেৰুটা তুমি ইয়াৰ পৰা বিচাৰি ল'ব লাগিব যে 0 3 কেনেকে ললো ৰেন্ডম পেয়াৰ এটা ললো আৰু হি 3 শেষ হৈছে তো মানে বেকৰ নম্বৰটো 3 সো 3 ৰে স্টাৰ্ট হোৱা এটা পেয়াৰ আমি ল'ব লাগিব তাৰপা বিচাৰি কোবাবা লৈ লা বহুত আছে 3 ৰে স্টাৰ্টত কোনবা এটা লৈ লা লোৱাৰ পাছত এটা ফাৰ্স্ট আৰু লাস্ট টু মিলাই পেলাই এটা পেয়াৰ লোৱা 0 1 আৰু সোয়া এই পেয়াৰটো ইয়াতে আছে নে নাই হে কামটো সবৰ কাৰণে কৰিব লাগিব মই এটা 0 3 কাৰণে কৰিলো 0 3 কাৰণে কোৱাৰ পাছত 3 0 কাৰণেও চাম 3 0 0 ৰে স্টাৰ্ট হোৱা পেয়াৰ এটা ল'ব লাগিব যদি হে 0 ৰে স্টাৰ্ট হোৱা পেয়াৰ নোপোৱা তুমি সি ইয়াতে 0 ৰে স্টাৰ্ট হোৱা পেয়াৰ নাই গতিকে এটো কাৰণে নাচালেও হ'ব আকৌ এটোলে যাম এতিয়া আমাৰ প্ৰথম পেয়াৰটোতে চোৱা তুমি 0 3 3 1 এতিয়া প্ৰথম 0 3 ললা 3 ৰে খতম হৈছিলে 3 ৰে স্টাৰ্ট হোৱা এটা পেয়াৰ ললা লোৱাৰ পাছত এটা তুমি ফাৰ্স্ট আৰু লাস্ট এলিমেন্টটো মিলাই এটা পেয়াৰ বনোৱা 0 1 আৰু সোৱা যে এই 0 1 টো ইয়াতে আছে নে নাই যদি আছে ইট ইজ ট্ৰানজিটিভ ফৰ দিস এলিমেন্ট গুটে ৰিলেশনটো ট্ৰানজিটিভ হোৱা নাই ট্ৰানজিটিভ হৈছে অকল এই এলিমেন্টৰ কাৰণে তাৰপা আমি সবৰ কাৰণে তেনেকে ট্ৰানজিটিভিটি চাম কিন্তু আছে নে 0 1 নাই যদি নাই দিস ইজ নট আৰু কোনবা এটাত যদি নো উলাই গল গুটেটোৱে নো ইট ইজ নট ট্ৰানজিটিভ নাই 0 1 নাই সো নট ট্ৰানজিটিভ সো তাৰ মানে এই স্টেটমেন্টটো ট্ৰু তো এস স্টেটমেন্ট 2 ইজ কারেক্ট তো ইয়াত অপশন আছিল তোমাৰ a b c d a কৈছিল both are false নহয় সেকেন্ডটো ট্ৰু s1 true so goal hetu nohobo s2 true yes s2 true so option c is the correct answer ঠিক আছে আজি ভিডিওটো আমি এটা কোৱেশ্চনে ডিসকাস কৰলো আৰু প্ৰতিটো ভিডিওত আমি এটা কোৱেশ্চনে চাম বহুত ডিটেইলছত চাম বহুত ভালকে চাম